আৰু পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত মোৰ সৈতে সংযুক্ত হৈ আছে এগৰাকী প্ৰাক্তন সেনা বিষয়া সুবেদাৰ মেজৰ মোহন শৰ্মা ডাঙৰীয়া। আপোনাক এই মুহূৰ্তত স্বাগতম জনাইছো আমাৰ বাতৰিৰ মাজলৈ। ইতিমধ্যে নিশা 1:40-45 সময়ত পাকিস্তানক পুতক তুলিলে ভাৰতীয় সেনা এগৰাকীয়ে। সুবেদাৰ মেজৰ হিচাপে গোটেই অপাৰেশ্যনটো আপুনি কেনেধৰণে চাইছে? এই নমস্কাৰ, মই ND24ক প্ৰথমতে হাত জোৰি নমস্কাৰ কৰিছোঁ। আপোনালোকে দেশৰ হকে যিখিনি কষ্ট কৰি সেই গুৱাহাটীৰ পৰা আমাৰ মঙলদৈলৈকে আহিছে, এখন গাঁও এখন জেগালৈকে, তাৰ কাৰণে মই বহুত অশেষ ধন্যবাদ জনাইছোঁ। এইখন যুদ্ধত যি তেওঁলোকে পাকিস্তানে যিটো কৰিলে আমাৰ কোনো দায়ী দোষ নোহোৱা মানুহকেইজনক, সেইটো কথালৈ আমাৰ খুন খল উঠি উঠিছে। এইকাৰণে উঠিছে যে এনেকুৱা মোৰ লাইফত বহুত দেখিছোঁ, কিন্তু আমাৰ সেনাৰ ভিতৰত হৈছিলে চিভিলৰ ওপৰত তেনেকুৱা অৱস্থা। হয়, পাকিস্তানক আমাতকৈ ভালকৈ জনা মানুহ বহুত কম হ'ব, যিহেতুকে মই পূৰা ছাৰ্ভিচ কৰি আহিছোঁ এই 28 বছৰ। এই 28 বছৰ মই হনাৰী সুবেদাৰ মেজৰৰ পেঞ্চন আহিছিলোঁ, ইউনিটত ভেকেঞ্চিত নোহোৱাৰ কাৰণে হনাৰী পাইছিলোঁ। আৰু সেই সময়ত মই জনিছপাৰ, যিটো উৰি ছেক্টৰৰ জনিছপাৰত লাষ্ট মোৰ ছাৰ্ভিচ আছিলে, তেতিয়া যিটো কোপৰালাম্বা, আখৰোট ৰোড, ৰাইনু নালা, এইবোৰ আমি নিজে আটেক কৰি সেইবোৰ পোষ্ট লৈছিলোঁ। আমাৰ 5 আছামে নিজে সেইবোৰ ৰাতিয়ে গৈ আটেক কৰি সেইবোৰ পোষ্ট আমি লৈছিলোঁ। আৰু সেই পোষ্টতে এতিয়া বিভিন্ন ধৰণৰ উৰি ছেক্টৰ বুলি ক'লে জানো, জনিছপাৰৰ কাৰিব 3 কিলোমিটাৰ আমাৰ ৰাস্তা আছিলে হেডকোৱাৰ্টাৰৰ পৰা। আৰু সেই জনিছপাৰৰ গোটেই দায়িত্ব আমাৰ 5 আছামৰ আছিলে। তাৰে খটচৰ ৰোডৰ দায়িত্বত মই কামাণ্ডাৰ হিচাপে আছিলোঁ, তেতিয়া মই সুবেদাৰ আছিলোঁ। আৰু সেই খটচৰ ৰোডত MMG, BMG আপোনাৰ মতে ডাঙৰীয়া, আপোনাৰ মতে এই আক্ৰমণ কিমান শক্তিশালী আক্ৰমণ কৰিছিলোঁ? আমাৰ এইটো শক্তিশালী, এতিয়াও আমি যাবলৈ তৈয়াৰী আছোঁ। 70 বছৰতো পিছুৱাই থাকিবলৈ মন নাই। যদি ভাৰতীয় সেনা বিষয়া, আমাৰ ভাৰতীয় সেনাসকলে বিচাৰে, এতিয়াও আমি যাবলৈকে তৈয়াৰী আছোঁ। মই যিহেতুকে এক্সাৰচাইজত থাকোঁ, এতিয়াও 10-12 কিলোমিটাৰ এতিয়াও ৰাতি দৌৰি থাকোঁ। ভৱিষ্যতে কিজানি দেশৰ কাম আহে। এনেকুৱা যুদ্ধ হ'লে আমাৰ দুখন দেশে আমাৰ শত্ৰু ছাইডত, পড়োচী দেশ, গতিকে তেওঁলোকৰ অৱস্থা দেখা পাই আমি বহুকেইজন এক্স ছাৰ্ভিচমেনে আমি দৌৰা জঁপিওৱা বিভিন্ন ধৰণৰ বয়স হ'লেও আমি আশা এৰা নাই। দেশৰ হকে আৰু কিবা দি থৈ দিব পাৰিম নেকি তাৰে চিন্তাত এগৰাকী সৈনিক, সদায় সৈনিক, তেখেত কেতিয়াও ৰিটায়াৰ নহয়। আৰু আপুনি সেইটোকে আকৌ এবাৰ প্ৰতীয়মান কৰিছে। আপুনি মনেৰে এতিয়াও এগৰাকী ভাৰত মাতৃৰ এগৰাকী পুত্ৰ, এগৰাকী সৈনিক, আৰু ভাৰত মাতৃৰ বিপদৰ সময়ত প্ৰত্যেকগৰাকী সেনা বিষয়াই, ইতিমধ্যে শৰ্মা ডাঙৰীয়াই কৈছে, আমাক কিছু সময় পূৰ্বে আমি বজালিৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ লৈছোঁ, তাতে কেইগৰাকীমান প্ৰাক্তন সেনা বিষয়া তেওঁলোকেও কৈছে যিকোনো মুহূৰ্তত আমি যাবলৈ সাজু আছোঁ। এতিয়া শৰ্মা ডাঙৰীয়া, আপুনি ভালকৈ জানে ভাৰতৰ শক্তি। আজি পাকিস্তানে ভাৰতৰ ভূমিৰ ওপৰত সন্ত্ৰাসবাদীৰ জৰিয়তে আক্ৰমণ কৰি আহিছে, ভাৰতীয়ক হিন্দু মুছলমান সুধি সুধি হত্যা কৰিছে। এই আক্ৰমণ নিশ্চয়কৈ অতি ডাঙৰ আক্ৰমণ। এই আক্ৰমণৰ প্ৰত্যুত্তৰ জৰুৰী আছিল। পাকিস্তানে আজিৰ তাৰিখত ভাৰতৰ সৈতে যুদ্ধ কৰিব পৰা ক্ষমতা আছেনে আপোনাৰ মতে? আছে, আছে, পূৰা সম্পূৰ্ণ আছে। ভাৰত আজি আৰু আধুনিক, আমাৰ টাইমততো কোনো নাছিলে, আমি অকলে তাত যুঁজিবলগীয়া হৈছিল। কিন্তু এতিয়া ভাৰতীয় সেনাৰ লগত গোটেই ভাৰতৰ পাব্লিক আগুৰি ধৰি আমাক সহায় কৰিবৰ কাৰণে তৈয়াৰী আছে। এইটো ক্ষেত্ৰত ভাৰতীয় আৰ্মীৰ যথেষ্ট মন বহুত হাচিলা আৰু বহুত জোচ আহে। আৰু এইবোৰ দেখিয়েই আকৌ যে আমি আকৌ ফৌজত যায়ে থাকিম এনেকুৱা যেন লাগি যায়। কাৰণ আগতে আমি যি বৰ্ডাৰত সেই বংকৰৰ ভিতৰত সোমাই আছিলোঁ, ৰাতি বা দিনৰ 2টামান বজাৰ পৰাই গুলি চলিছিল। আৰু তাত ডাঙৰ ডাঙৰ কেপি অগৰা যেতিয়া বোম আহিছিল, তেতিয়াও আমাৰ কেতিয়াবা বৰ্তন ওলাই গৈছিল, কেতিয়াবা আমাৰ MMGত গুলি লাগিছিলে এডজাষ্টমেণ্টত, কেতিয়াবা আমাৰ বংকৰৰ গোটেই ছাদখন উৰি গৈছিলে। কিন্তু তেতিয়াও আমি ভয় কৰা নাছিলোঁ। দেশৰ হকৰে
যিমান পাৰোঁ আমি বলিদান দিম। আমি শৰ্মা ডাঙৰীয়া আপোনাক লাগে আমাৰ অকণমান সময় জীৱন দান ৰখাবলৈ দিম। বিচাৰিছোঁ। আপুনি লাইনত এইবোৰ থাকক। আমাৰ এই মুহূৰ্তত মনলৈ এটা ভাৱ ব্ৰেকিং নিউজ আহিছিলে। আহিছে আমাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।